নলবাৰীৰ মাধুৰ্য বৰ্মনৰ বাসগৃহত মাংগলিক কাৰ্য সম্পন্ন। আজি মাধুৰ্যৰ হত্যাকাণ্ডৰ ৫টা দিন সম্পূৰ্ণ হ'ল। সম্পৰ্কীয় ভাতৃ জ্যোতিৰ্ময় বৰ্মনে কৰিছে মাংগলিক নীতি নিয়ম। মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি মীৰা বৰঠাকুৰ, ৰিপুণ বৰা উপস্থিত হয় মাধুৰ্য বৰ্মনৰ বাসগৃহত। আৰু নলবাৰীত যি হত্যাকাণ্ড সংঘটিত হৈছিল, সেই হত্যাকাণ্ডত যিহেতু মাধুৰ্য বৰ্মনে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে ৰৌজ আলীৰ হাতত আৰু সংকটজনক অৱস্থাত মৃদু মুদ্ৰা GMCHত ভৰ্তি হৈ আছে। স্বাস্থ্যৰ ইতিমধ্যে উন্নত হৈছে বুলি জানিব পৰা গৈছে। কিন্তু আজি মাধুৰ্য বৰ্মনৰ মৃত্যুৰ ৫মটো দিন আৰু মাংগলিক ৰীতি নীতি ইয়াৰ পৰিয়ালবৰ্গই এই মুহূৰ্তত কৰা পৰিলক্ষিত হৈছে। লগতে কংগ্ৰেছৰ যিসকল লোক তেওঁলোক গৈ উপস্থিত হৈছেগৈ। মীৰা বৰঠাকুৰ, ৰিপুণ বৰা উপস্থিত হয় মাধুৰ্য বৰ্মনৰ বাসগৃহত। আৰু মাধুৰ্য বৰ্মন যিহেতু এগৰাকী আছুৰ সদস্য আছিল, সক্ৰিয় সদস্য আছিল, গতিকে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে মাধুৰ্য বৰ্মনৰ প্ৰতিশ্ৰুতি। ভাৱে আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এটা টিম গঠন কৰি দিছে আৰু আমি এই টিমটোত আজি আহিলোঁ। আমাৰ টিমটোত বাকী সকলো মেম্বাৰ আপোনালোকে চিনি পাইছে, মীৰা বৰঠাকুৰ, দিগন্ত বৰ্মন, প্ৰদ্যুৎ ভূঞা, ৰাতুল পাটোৱাৰী আৰু অশোক শৰ্মা, এইসকল লৈ আমি আহিলোঁ। তেওঁৰ পিতৃ মাতৃক আমি সাক্ষাৎ কৰিলোঁ আৰু যিটো ঘটনা ঘটিছে অতি মৰ্মান্তিক। আমি ঘটনা শুনাৰ দিনাই আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ কেইবাগৰাকীও গৈ হস্পিটেলতো গৈ ছোৱালীগৰাকীকো দেখা কৰিছে, এখেতো গৈছিলে। তে আমি আজি আহি তেওঁৰ পিতৃ মাতৃক আমাৰ শোক বাণী আমি অৰ্পণ কৰিলোঁ আৰু তেখেতসকলৰ দুখৰ সমভাগী হৈছোঁ। আৰু লগতে আমি চৰকাৰক দাবী জনাওঁ যে যদিও মূল অভিযুক্তজনক চৰকাৰে পুলিচে কৰায়ত্ব কৰিলে, এনকাউণ্টাৰ তেওঁৰ মৃত্যু হৈছে, কিন্তু ওলাই আছে আৰু কেইবাজনৰ লগত আছে বুলি, 3জন 4জন তেওঁলোকৰ লগত আৰু আছে বুলি। গতিকে এই গোটেই গেংটোকে উৎখাত কৰিব লাগে, গোটেই গেংটোকে ধৰিব লাগে আৰু ধৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু আমি আশা কৰিম যে আজি মাধুৰ্য বৰ্মনৰ যিটো ঘটনা হ'ল, যি শোকাবহ যেনেকৈ হত্যা কৰিলে এটা উঠি অহা ফুল কুমলীয়া ল'ৰা, এইটোৱেই যাতে অসমত শেষ ঘটনা হওক আৰু যাতে দ্বিতীয় মাধুৰ্যৰ লগত এনেকুৱা ঘটনা নহওক, আমি সেইটো কামনা কৰিছোঁ। নাই, ইয়াৰ কাৰণ বৃদ্ধি পোৱা কাৰণটো বহুতেই থাকিব পাৰে, কিন্তু গোটেই বস্তুটো হৈছে কি, আমি তাক সামাজিকভাৱে বস্তুটো আমি টেকল কৰিব লাগিব। গতিকে সেইকাৰণে আমাৰ মাজত যিটো সামাজিক সচেতনতা আৰু শিক্ষাৰ সম্প্ৰসাৰণটো আৰু এই কথাবিলাকৰ প্ৰতি আমি চৰকাৰেও কিছু আৰু সামাজিকভাৱেও আমি সমাজো দায়বদ্ধ হ'ব লাগে এইবিলাক প্ৰতিৰোধ কৰাত, দূৰ কৰাত। গতিকে এইটো আৰু অন্য কাৰণ বহুত আছে, এইবিলাক এতিয়া বহুত দীঘলীয়া হ'ব। আজিকালি যিবিলাক তথ্য প্ৰযুক্তি ওলালে, মোবাইল ওলালে, এইবিলাকেও কিছু প্ৰভাৱ পেলাইছে। এইবিলাকৰ কিছুমান যেনেকৈ ভাল প্ৰভাৱ আছে, বেয়া প্ৰভাৱো আছে। এইবিলাকৰ প্ৰভাৱতো আমাৰ কিছুমান ল'ৰা বা ছোৱালী বিপথে পৰিচালিত হৈছে। জনাইছোঁ যুৱ প্ৰজন্মকো, ছ'চিয়েল মিডিয়াত খুব যিবিলাক সক্ৰিয় হৈ থাকে তেওঁলোককো কৈছোঁ যে এই মোবাইলটোৱেও বহু মানুহক বিপথে নিয়া বা উত্তেজিত কৰাত এটা সমল যোগাইছে। ভাল ছাইডটো লওক, বেয়া ছাইডটো নলওক, আৰু যাতে মাধুৰ্য বৰ্মনৰ যিটো হত্যা হ'ল এইটোৱে শেষ হত্যা হওক আৰু যাতে এনেকুৱা নহওক। ময়ো এগৰাকী মাতৃ, গতিকে মই মাতৃৰ হিয়াৰ যিটো কান্দোন মই উপলব্ধি কৰিব পাৰিছোঁ, যাতে আজি এই ঘটনাটো যদি মোৰ ঘৰত হ'লহেঁতেন কি অৱস্থা হ'লহেঁতেন। যাতে কাৰো ঘৰত যাতে মাতৃৰ যাতে বুকু সুদা হৈ মাতৃৰ যাতে নিঠুৰুৱা বা এটা হাহাকাৰ পৰিস্থিতিত যাবলগীয়া নহয়। পুত্ৰসকলেও চিন্তা কৰাটো ভাল, অভিভাৱকসকলেও সেইকাৰণে ঘৰুৱা সংস্কাৰৰ খুব প্ৰয়োজন আছে। সৰুৰ পৰাই ল'ৰা ছোৱালীক ঘৰুৱা এটা সংস্কাৰ দিব লাগে যাতে সংযম থাকে, সেইটো মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ।